পাৰিজাত অসমৰ শিশুসকলৰ ৰাজ্যিক অনুষ্ঠান, গণতান্ত্ৰিক অনুষ্ঠান আৰু এনে অনুষ্ঠান, শিশুৰ অনুষ্ঠান ভাৰতবৰ্ষতে নহয় হয়তো পৃথিৱীত বিৰল। 1950 চনতে শিশুসকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশৰ অৰ্থে গঠন হোৱা এই অনুষ্ঠানটোৱে কেন্দ্ৰীয়, জিলা, আঞ্চলিক আৰু শাখা পৰ্যায়ত 3667টা শাখা মইনা পাৰিজাতক লৈ এটি বৃহৎ অনুষ্ঠান চলি আহিছে। আৰু 1950 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে আজি এই গৌৰৱময় 75 বছৰ বয়স অতিক্ৰম কৰি আমি আজি উদযাপন কৰিছোঁ মহাৰজত জয়ন্তী বৰ্ষ। এই মহাৰজত জয়ন্তী বৰ্ষৰ এক আনুষ্ঠানিক অনুষ্ঠান, বিভিন্ন অনুষ্ঠানৰ মাজতেই ৰাজ্যিক সাংস্কৃতিক সমাৰোহ মাজুলী জিলা মইনা পাৰিজাতৰ সৌজন্যত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ এই প্ৰেক্ষাগৃহত আমি উপস্থিত হৈছোঁ। অসমৰ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 22খন জিলা মইনা পাৰিজাতৰ মইনা ইতিমধ্যে আমাৰ এই ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এতিয়া সদৌ মইনা পাৰিজাত বুলি ক'লে কেৱল এটি কাৰ্যালয় বা এটা সৰু অনুষ্ঠানে নহয়, এটা বৃহৎ অনুষ্ঠান, গণতান্ত্ৰিক অনুষ্ঠান। অসমত ইতিমধ্যে উল্লেখ কৰা বিভিন্ন শাখা, আঞ্চলিক আৰু জিলা পৰ্যায়লৈকে বিস্তৃত। গাঁও অঞ্চলত ইয়াৰ প্ৰভাৱ অতি বেছি আৰু মহানগৰ, নগৰ অঞ্চলতো ইয়াৰ প্ৰভাৱ আছে। গতিকে আমি এটি শিশুক লৈ এনেদৰে শিশুৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকৰ্ষ কাৰণে যেনেদৰে শিশু সেৱকসকল নিস্বাৰ্থভাৱে আগবাঢ়ি আহিছে, এনেকুৱা অনুষ্ঠানৰ উদাহৰণ বিৰল। আৰু মই ভাবোঁ এই সকলো শিশুপ্ৰেমী শ্ৰদ্ধাৰ পাত্ৰ। তেখেতসকলক আজি এই শুভ মুহূৰ্তত মহাৰজত জয়ন্তীৰ অন্যতম অনুষ্ঠান ৰাজ্যিক সাংস্কৃতিক সমাৰোহৰ এই শুভক্ষণত উপস্থিত হৈ মই সকলোকে মইনা পাৰিজাতৰ মইনা, চেমনীয়া, অভিভাৱক, অভিভাৱিকা, পৰিচালক, পৰিচালিকা তথা কৰ্মকৰ্তা, বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমাৰোহলৈকে কি ক'ব? সাংস্কৃতিক সমাৰোহ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি এয়া মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিছোঁ মাজুলী জিলাত। মাজুলী এখন পীঠস্থান, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান। ইয়াত বিভিন্ন ভাষা ভাষী লোকে বাস কৰে যদিও ইয়াৰ ঐতিহ্য আছে আৰু সেই ঐতিহ্যপূৰ্ণ মাজুলীত বিশেষকৈ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত আমাক মহাপ্ৰভুজনাই আমাক এই অনুমতি প্ৰদান কৰি মইনাসকল যিহেতু ভগৱানৰ এটা ৰূপ বুলি আমি ভাবোঁ, গতিকে এই কমলাবাৰী সত্ৰৰ ছত্ৰছায়াত আমি এই ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰাটো আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু মইনাসকলৰো সৌভাগ্য। কাৰণ তেওঁলোকে অসমৰ বিভিন্ন জেগাৰ পৰা, যেনে নলবাৰী, ওদালগুৰিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া, ডুমডুমালৈকে তেওঁলোক আহিছে। বিভিন্ন জিলা মইনা পাৰিজাতৰ পৰা তেওঁলোক আহিছে। ইয়াতে আমি ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে সংস্কৃতিৰ যোগে সংহতি। সংস্কৃতিয়ে সংহতি আনে। আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্য আছে, সংস্কৃতিৰ বৈশিষ্ট্য আছে, সাজপাৰৰ বৈশিষ্ট্য আছে, খাদ্যাভ্যাসৰ বৈশিষ্ট্য আছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বৈশিষ্ট্য আছে। কিন্তু এই নিজা নিজা বৈশিষ্ট্য থকাৰ পাছতো এই সংস্কৃতি আমাক ঐক্যতা আনি দিয়ে, অনৈক্যৰ মাজত ঐক্যতা স্থাপন কৰে। আৰু এই ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানটোৱেই আজি আমি অনুভৱ কৰিছোঁ যে অনৈক্যৰ মাজত ঐক্য আনি দিব। বিভিন্ন ধৰণৰ লোকসংস্কৃতি আজি ইয়াত প্ৰদৰ্শন হ'ব। এই লোকসংস্কৃতিসমূহে আমাৰ মাজত ঐক্যতা আনিব, সংহতি আনিব। সেয়েহে আমাৰ এই ৰাজ্যিক যিটো সাংস্কৃতিক অনুষ্ঠান, এই ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানৰ মূল বিষয়বস্তু সংস্কৃতিৰ যোগে সংহতিয়ে এটা উপযুক্ত হ'ব বুলি ভাবিছোঁ আৰু ইয়াৰ ফলপ্ৰসূ প্ৰভাৱ আমি পৰৱৰ্তী সময়ত লাভ কৰিম বুলি অনুভৱ কৰিছোঁ। অভিভাৱক আৰু মইনাসকলৰ সঁহাৰি কেনেকুৱা? অভিভাৱক আৰু মইনাসকলতো আমাৰ 22খন জিলাৰ পৰা আহি পাইছে আৰু অভিভাৱকসকলে যদি অনুমতি নিদিলেহেঁতেন তেতিয়াহ'লে মইনাসকল আহিব নোৱাৰে। প্ৰথম কথা হৈছে অভিভাৱকসকলে অনুমতি দিব লাগিব আৰু অভিভাৱকসকলো বহুত ইয়াতে দৰ্শক প্ৰতিনিধি হিচাপে আহিছে। যিহেতু এই ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠানৰ লগত যি স্থান জড়িত হৈ আছে কমলাবাৰী, মাজুলী, গতিকে মাজুলী পৰিদৰ্শনৰ বাবেও অভিভাৱকসকল ইচ্ছুক। বহু অভিভাৱক ইতিমধ্যে আমি দেখা পাইছোঁ, তেখেতসকল আহিছে নিজাববীয়াকৈ, তেখেতসকলে আহি ইয়াতে স্থান গ্ৰহণ কৰিছে। তেওঁলোকে কমলাবাৰী সত্ৰকে ধৰি বিভিন্ন সত্ৰসমূহ লৈ যাব, সেৱা নিবেদন কৰিব, ভক্তিভৰা সেৱা নিবেদন কৰিব আৰু মইনাসকলকো তেওঁলোকে সেইকাৰণে ভাবোঁ এই ৰাজ্যিক সাংস্কৃতিক সমাৰোহে এটা বিশেষ প্ৰভাৱ পেলাইছে অভিভাৱকসকলৰ ওপৰত আৰু পৰিচালক পৰিচালিকা তথা শুভাকাংক্ষীসকলৰ ওপৰত। মইনা পাৰিজাত জাতীয় অনুষ্ঠানলৈকে ৰূপান্তৰিত হ'ব পাৰেনে? মই ভাবোঁ ইতিমধ্যে হৈছে।
জাতীয় অনুষ্ঠান ইতিমধ্যে হৈছে কাৰণেহে আমি ইমান এটা বৃহৎ অনুষ্ঠান আয়োজন কৰিব পাৰিছোঁ কাৰণ ৰাজ্যিক সাংস্কৃতিক অনুষ্ঠান মানে অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে 22খন জিলা ইতিমধ্যে আহিছে আৰু অকল সাংস্কৃতিক অনুষ্ঠানেই নহয় আমি সাহিত্য অনুষ্ঠান পাতোঁ খেল সমাৰোহ পাতোঁ সকলো বিষয় সামৰি আমি ৰাজ্যিক শিশু সমাৰোহ পাতোঁ এই ৰাজ্যিক মহাৰাজৰ জয়ন্তী উপলক্ষে গোলাঘাটত ডিচেম্বৰ মাহত ৰাজ্যিক শিশু অনুষ্ঠান হ'বলৈ গৈ আছে গতিকে ইমান বৃহৎ অনুষ্ঠান পতাৰ লগতে মইনাসকলৰ প্ৰতিভা বিকাশ কৰাৰ মঞ্চ তৈয়াৰ কৰি দিয়াৰ লগতে আমাৰ বিভিন্ন সামাজিক ইস্যুবিলাক যেনেদৰে আছে চাইল্ড লেবাৰ আমাৰ আৰ্লি মেৰিয়েজ এই বিষয়বিলাকৰ ওপৰতো আমি মইনা পাৰিজাতে কাম কৰিছে লগতে বিজ্ঞান মেলক অৰ্থাৎ বিজ্ঞানক মইনাসকলৰ মাজত মনত পোষণ কৰি বিজ্ঞানিক দৃষ্টিভংগী এটা তেওঁলোকৰ মনত আনি দিবৰ কাৰণে অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়তো আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ যাতে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল অকল সাংস্কৃতিক বা অন্যান্য সাহিত্য অনুষ্ঠান খেলতেই নহয় মইনাসকলৰ মাজত এটা বৈজ্ঞানিক চিন্তাই বাঁহ লয় আৰু সেই বৈজ্ঞানিক চিন্তাৰ মাজেদি তেওঁলোকে বিভিন্ন দিশসমূহ বৈজ্ঞানিক বিশ্লেষণ কৰাৰ বাবে আগ্ৰহিত হয় আৰু তাৰ ফলতেই অসমত নানা সৃষ্টি হ'ব বৈজ্ঞানিক সৃষ্টি হ'ব উদ্ভাৱক সৃষ্টি হ'ব আৰু তেওঁলোকে সমাজৰ যিবিলাক কুসংস্কাৰ সেই কুসংস্কাৰসমূহ দূৰ কৰিব পাৰিব আৰু অসমৰ সামগ্ৰিক উন্নয়নত ভৱিষ্যতে তেওঁলোকে এজন সুনাগৰিক হিচাপে আগুৱাই লৈ যাব পাৰিব এই আমাৰ বিশ্বাস কিমান হাজাৰ মইনা আছে বৰ্তমান আমাৰ ৰেজিষ্টাৰ্ড মইনা প্ৰায় 76,000 ক্ষমা কৰিব 1,36,000 আমাৰ মইনা সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত মইনা আছে আৰু বৰ্তমান আমাৰ ইয়াতে এতিয়া আমি সীমিত সংখ্যক মইনা আমি নিমন্ত্ৰণ কৰিছোঁ কাৰণ আমি সকলোকে ইয়াতে নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা বা সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰাটো সম্ভৱ নহয় আমি প্ৰত্যেক জিলাৰ পৰা আমি সীমিত সংখ্যক মইনাহে আনিবলৈ কোৱা হৈছে সেইমতেই জিলাসমূহে আনিছে গতিকে ইয়াতে আমাৰ প্ৰায় 5 শতাধিক মইনা চেমনীয়া পৰিচালিকাই অংশগ্ৰহণ কৰিব ইয়াৰ সংখ্যা বৰ্ধিত কৰিবৰ কাৰণে আপুনি কি আহ্বান জনাব বৰ্ধিত মানে কোনটো কথা ক'ব বিচাৰিছে সাংস্কৃতিক দিশত নে অন্যান্য দিশত প্ৰতিটো দিশতে মইনাৰ আমি ভাবোঁ যে মইনা আমি আহ্বানো জনাইছোঁ আজি আপোনাৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ যে মইনা পাৰিজাত কেৱল কিছু সংখ্যক সীমিত সংখ্যক শিশুৰ বাবে বা অভিভাৱিকাৰ বাবে নহয় অসমৰ যিসকল মইনা আছে শিশু আছে চেমনীয়া আছে সকলোৱে মইনা পাৰিজাতৰ অন্তৰ্গত হওক আৰু সেইটোকে আমি কামনা কৰিছোঁ আহ্বান জনাইছোঁ গাঁৱৰ বিভিন্ন অঞ্চলত গৈ আমাৰ কৰ্মকৰ্তাসকলে শিশু সেৱকসকলে নিস্বাৰ্থভাৱে মইনা পাৰিজাতলৈ আনিবৰ বাবে মইনা পাৰিজাতত অংশগ্ৰহণ কৰাবৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে মটিভেশ্যনেল শব্দটো যিটো কোৱা হয় এটা আজিকালি ইংৰাজীত মটিভেশ্যন শব্দটো সকলোৱে বুজি পায় গতিকে মটিভেশ্যন প্ৰয়োজন হৈছে আমাৰ গাঁৱৰ শিশুসকলৰ বিভিন্ন অঞ্চলত থকা অভিভাৱকসকলৰ মনত এটা জাগৰণ সৃষ্টি কৰা এটা অতি প্ৰয়োজন হৈছে এইটোৱেই জাগৰণ যে মইনা পাৰিজাত এটা অসমৰ শিশুসকলৰ ৰাজ্যিক আৰু গণতান্ত্ৰিক অনুষ্ঠান এই অনুষ্ঠানৰ মাজেদি বিভিন্ন উৎকৰ্ষ সাধনৰ মইনাৰ উৎকৰ্ষ সাধন প্ৰতিভা বিকাশৰ লগতে সামাজিক ব্যাধিসমূহ দূৰীকৰণৰ বাবেও কাম কৰিছে গতিকে আমি সকলোৱে এই যাত্ৰাৰ সহযোগী হ'ব লাগে সেই কথাটো আমি বুজাব পাৰিব লাগিব আৰু সেইটো বুজাবৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ